আপোনালোকে ঠিকই শুনিছে মই কেইখনমান ইনষ্টিটিউটৰ নাম মই আলোচনা কৰিবলৈ আহিছোঁ য'ত অতি কম খৰচত বিএড কৰিব পৰা যায় মানে উইদিন আপুনি 30,000ৰ ভিতৰতে আপুনি দুবছৰীয়া বিএড পাঠ্যক্ৰমটো আপুনি কৰিব পাৰিব নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই আজি এটা ভিডিঅ' লৈ আহিছোঁ আৰু এটো আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে অতি কম খৰচতে অৰ্থাৎ 30,000ৰ ভিতৰতে কৰিব পৰা কেইখনমান বিএড কলেজৰ কথা মই আলোচনা কৰিবলৈ আহিছোঁ কিয়নো আপোনালোকে জানে আমাৰ গোটেই ইণ্ডিয়া তথা আমাৰ অসমতো আমাৰ যি এই বিএড পাঠ্যক্ৰমটো বহুত বেছি কষ্টলি হয় আমাৰ এনেকুৱা বহুত দুখীয়া ল'ৰা ছোৱালী আছে অতি দৰিদ্ৰ পৰিয়ালৰ আৰু বা নিম্ন মধ্যবিত্তৰ আমাৰ যিখিনি ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীখিনি সপোন থাকে যে বিএসসি বিএ বা বিকম কৰি উঠি বা মাষ্টাৰ ডিগ্ৰী কৰি বিএড কৰা কিন্তু সকলোৰে কাৰণে মানে এই বিএড কৰাটো আজিৰ তাৰিখত অকমান অসম্ভৱ হৈ পৰিছে কিয়নো এই বিএড কোৰ্সটো কৰিবলৈ যাওঁতে যথেষ্টখিনি পইচা একচুয়ালি খৰচ হয় বহুত বেছি কষ্টলি হয় কিন্তু তাৰ ভিতৰতে আমাৰ অসমতে এনেকুৱা কেইখনমান ইনষ্টিটিউট আছে য'ত এতিয়াও কিন্তু 30,000ৰ ভিতৰত আপুনি বিএড পাঠ্যক্ৰমটো কৰি দুবছৰীয়া বিএড পাঠ্যক্ৰমটো কৰি ওলাই আহিব পাৰে অৱশ্যে 30,000নো কমতি নহয় তথাপিতো বাকি আপোনাৰ প্ৰাইভেট কিখনৰ কম্পেৰিজনত মানে য'ত আপোনাৰ 2 লাখ 2.5 লাখ পৰ্যন্ত খৰচ পৰে তাৰ তুলনাত কিন্তু যথেষ্টখিনি কম হয় ঠিক আছে এতিয়ালে বলক আজি ভিডিঅটো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে মই আহিছো আমাৰ গোলাঘাটত অৱস্থিত যিখন সিটিই গোলাঘাট আৰু মই এই সিটি গোলাঘাটতে বৰ্তমান বিএড কৰি আছো আৰু বৰ্তমান মই এই বিএড কলেজৰ যি হোষ্টেল মই এই হোষ্টেলত থাকি মই হোষ্টেলটো পাই এই ভিডিঅটো বনাই আছো আৰু ইয়াৰে এডমিশনৰ যেটো ফি ষ্ট্ৰাকচাৰ হেতু এনেকুৱা ধৰণৰ ইয়াতে ফাৰ্স্ট চেমত এবাৰ 2025 বৰ্ষত ফাৰ্স্ট চেমটোত ইয়াৰে এডমিশন ফিজ হৈছিল 10,760 rupees দেই যদিও 10,760 rupees লৈছিল কিন্তু ইয়াৰ একচুয়াল ভ্যালুটো আছিল কিন্তু 9,760 rupees কিয়নো ইয়াতে 1,000 এক্সট্ৰা কৰি লোৱা হৈছিল আৰু হেতু অৱশ্যে আমাৰ যি সিনিয়ৰখিনি ফেয়াৰৱেল আৰু আমাৰ আপোনালোক যি মানে এবাৰ আপোনালোকে আহিব আপোনালোকৰ যি আপোনালোকৰ নৱাগত আদৰণি সভা পতা হ'ব তাৰ কাৰণে আগতীয়াকৈ সেই পইচাটো লোৱা হৈছে আৰু তাৰ পাছত সেকেন্ড সেম আমাৰ মই যেহেতু বৰ্তমান সেকেন্ড সেমত পঢ়ি আছো আৰু ইয়াতে সেকেন্ড সেমতো কিন্তু আপোনাৰ যেটো খৰচ মানে আপোনাৰ এডমিশনৰ নামত হেতু হৈছে আপোনাৰ 5,000 ঠিক আছে আৰু ঠিক তেনেদৰে যেহেতু বিএডত 4টা সেমিষ্টাৰ আছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰত গতিকে ইয়াতে টোটেল 4টা সেমিষ্টাৰত অৰ্থাৎ দুবছৰত ইয়াতে খৰচ পৰিব এপ্ৰক্সিমেটলি 29,000 গতিকে 29,000 ভিতৰত ইয়াতে আপুনি বিএড কৰি ওলাই যাব পাৰিব আৰু এই সিটি গোলাঘাটখন কিন্তু আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰতে আছে দেই আৰু মই এনেকুৱা বহুতখিনি মই কলেজৰ নাম ইয়াতে আলোচনা কৰিম কিন্তু মই এইখিনিতে জনাই থওঁ আপোনাৰ গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰটো কিন্তু বহুতখিনি চৰকাৰী কলেজ আছে কিন্তু ডিব্ৰুগড় আৰু গুৱাহাটী ইউনিভাৰ্সিটিৰ মাজত এটা পাৰ্থক্য আছে আৰু সেই পাৰ্থক্যটো হৈছে কি যদিও গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত বিএড কলেজ আছে মানে গভৰ্নমেন্ট বিএড কলেজ কিন্তু তাতে কি হয় অকমান ফি ষ্ট্ৰাকচাৰটো অলপ বেছি হয় দেই ডিব্ৰুগড়ত অলপমান কম হয় কিন্তু কথাটো হৈছে কি গুৱাহাটীত কিন্তু সিটৰ সংখ্যাটো অলপ বেছি ডিব্ৰুগড়ত কিন্তু সিটৰ সংখ্যাটো অলপ কম হয় আৰু এই সিটি গোলাঘাটত হোষ্টেলো আছে বয়জ আৰু গাৰ্লছ সকলো কাৰণে এই ইয়াতে হোষ্টেল আছে কিন্তু বৰ্তমান অকল বয়জৰ হোষ্টেলহে বৰ্তমান এক্টিভ অৱস্থাত আছে গাৰ্লছৰ হোষ্টেলটো এক্টিভ অৱস্থাত নাই তাৰ কাৰণটো মই কি নাজানো যদিও মানে হোষ্টেলটো বনাই থোৱা আছে ভাল হৈছে কিন্তু এক্টিভ অৱস্থাত নাই আৰু ইয়াতে ফাৰ্স্ট সেমিষ্টাৰত অৱশ্যে ফাৰ্স্ট সেমিষ্টাৰ নহয় ইয়াতে প্ৰথম বৰ্ষটোৰ কাৰণে হোষ্টেলৰ ফিজ হৈছে 10,000 rupees দেই আৰু দ্বিতীয় বৰ্ষটোত দিব লাগিব 6,000 rupees অৰ্থাৎ হোষ্টেলত ইয়াতে খৰচ হ'ব 16,000 কিন্তু ইয়াতে এনেকুৱা নহয় যে যিখিনি খোৱা খানাখিনি খোৱা খাদ্যৰ কাৰণে আমি প্ৰত্যেক মাহে অৱশ্যে হেতু এক্সট্ৰাকে পেমেন্ট কৰিবলগীয়া হয় মানে ইয়াত যেহেতু বজাৰটো যেহেতু আমি নিজে কৰি দিওঁ গতিকে হেতু আপোনাৰ 1500-2000 টকাৰ ভিতৰত আমাৰ খোৱা বোৱা খৰচটো হৈ যায় বাকি ইয়াতে কুক আছে কুক আমাৰ কলেজৰ ফালৰ পৰাই দিয়ে গতিকে তেওঁলোকে বনাই মেলি দিয়ে দেই এতিয়া আহিছো মই ডিব্ৰুগড় ইউনিভাৰ্সিটি কেম্পাছলৈ দেই আৰু এই ডিব্ৰুগড় ইউনিভাৰ্সিটি কেম্পাছত ইয়াতে সিট আছে 50টা লগতে মই এইখিনিতে মই এটো জনাই থওঁ যে সিটি গোলাঘাট যে সিটি গোলাঘাটতো 50টা সিট আছে দেই আৰু ডিব্ৰুগড় ইউনিভাৰ্সিটি কেম্পাছতো আপুনি বিএড কৰিব পাৰে আৰু ইয়াতে সিট কেপাসিটি হৈছে 50 আৰু ইয়াতে আপোনাৰ
যেটো এডমিশন ফিজ হেতু ওয়ান টাইমে মানে প্ৰথম আপুনি যেতিয়া ফাৰ্স্ট সেমিষ্টাৰত এডমিশন লবলৈ যাব তেতিয়া আপুনি সম্পূৰ্ণ তাৰে পেমেন্টটো কৰি দিব লাগিব আৰু তাৰ এক্সাক্ট ভ্যালুটো হৈছে 23 পৰা 24K ৰ ভিতৰত অৰ্থাৎ 23 পৰা 24,000 ৰ ভিতৰত আপোনাৰ ইয়াতে খৰচ কৰিব যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্সিটি কেম্পাছত বিএড কৰিবলৈ পায় কিন্তু ইয়াতে কিন্তু এটা কথা হ'ল কি ইয়াতে অকমান হোষ্টেলটো পাবলৈ দিগদাৰ হয় লাগিলে লৰাই হওক বা ছোৱালী হওক ডিব্ৰুগড় ইউনিভাৰ্সিটি কেম্পাছত অকনমান দিগদাৰ হয় দেই হোষ্টেলটো পাবলৈ আৰু এইখিনিতে মই এটা কথা জনাই থওঁ আপুনি যদি এই বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়া হলে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই-বুকখন আপুনি ল'ব পাৰে ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ লাষ্ট 6টা বছৰৰ প্ৰিভিয়াস ইয়াৰৰ মই কোৱেশ্চন সন্নিবিষ্ট কৰিছো আৰু আহিব পৰা ইয়াতে মই 300 এক্সট্ৰা এমসিকিউ মই ইয়াতে অন্তৰ্ভুক্ত কৰিছো আৰু লগতে এই ই-বুকখন জুনে বাই কৰিব এক্সট্ৰা 70টা এমসিকিউ মই আৰু এটা পিডিএফ দিম গতিকে আপুনি যদি এখন বাই কৰিব বিচাৰে তেতিয়া হলে এই ফোন নম্বৰটোত আপুনি 59 रुपीस জিপে কৰি এই একেটা নম্বৰতে আপুনি তাৰ ৰিসিপ্টটো WhatsAppত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ WhatsAppত এই ই-বুকখন লাভ কৰিব দেই এতিয়া আইছো মই যোৰহাট পিজিটি কলেজলৈ যাক কোৱা হয় IASE বুলি তাতে 50টা সিট আছে আৰু ইয়াতে 2025 বৰ্ষত যি বিএডৰ এডমিশন হৈছিল তাতে মানে দুবছৰৰ এডমিশন যেটো ফিজ হয় সেই ফিজটো একেবাৰে লৈ লয় আৰু তাৰ এমাউন্টটো হৈছে 28,355 रुपीस দেই আৰু এই আপুনি পিজিটিত যদি আপুনি বিএড কৰে তেতিয়া হলে তাতো কিন্তু বয়জ হোষ্টেল আছে আপুনি তাতে আপুনি থাকিব পাৰিব আৰু দুৰ্ভাগ্যৰ কথা হৈছে কি গাৰ্লছ হোষ্টেল তাতো নাই ইনেতো মানে আপোনাৰ ওমেন এম্পাৱাৰমেন্টৰ কাৰণে বহুত কাম কৰে এতিয়া দেখিছে যে বিএডত একচুয়ালি মানে লৰাতকৈ ছোৱালী বহুত বেছি আছে দেই এতিয়া আপুনি সবতে আপুনি দেখা পাব যে ছোৱালী বেছিকে কৰিছে অৱশ্যে মই কথাটোৱে কৈছো দেই এনে নৰমালি গতিকে হয়তো এনেকুৱা ভাবিব পাৰে যে লৰাবিলাককো বিএডলৈ আনো গতিকে বয়জৰ এম্পাৱাৰমেন্টৰ কাৰণে হয়তো হোষ্টেল বিলাক বেছিকে অকল আছে বয়জৰ কাৰণে গতিকে আপোনালোকৰ কাৰণে ভাল কথা এটো আপোনালোকে ভালকেনে এন্ট্ৰেন্সটো দিয়ক দি মেলি আপোনালোকে ধুনীয়াকৈ হোষ্টেলতো থাকিব পাৰিব দেই এতিয়া আইছো মই বেলেগ এখনলৈ সেইখন হৈছে ডাইট যোৰহাট ঠিক আছে ডাইট যোৰহাট এখন তিতাবৰত আছে আৰু যদি ইয়াতে আপুনি বিএড কৰিব বিচাৰে তেতিয়া হলে ইয়াতে আপোনাৰ দুবছৰত আপোনাৰ বিএডৰ যেটো এডমিশনৰ দাম আপুনি পইচা দিব লাগিব সেই এমাউন্টটো হৈছে 28,000 এতিয়া আইছো মই বেলেগ এখনলৈ সেইখন হৈছে ডাইট লখিমপুৰ এই ডাইট লখিমপুৰতো আপোনাৰ সিট আছে 50টা আৰু ইয়াৰ আগৰখন মই যিখন কৈছিল আপোনাৰ ডাইট যোৰহাট তাতো 50টা আছে পিজিটি খনতো 50টা আছে এতিয়া মই আইছো ডাইট লখিমপুৰলৈ ডাইট লখিমপুৰত 50টা কৈ সিট আছে কিন্তু ইয়াতে অকনমান যদিও এখন গভৰ্ণমেন্ট হয় ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰতে মই যিমানখিনি আজি আলোচনা কৰিছো গুটেখিনি কিন্তু ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰত থকা বিএড কলেজে হয় দেই আৰু এই ডাইট লখিমপুৰত কিন্তু অলপ বেছি হৈ যায় এমাউন্টটো ইয়াতে আপুনি দুবছৰত আপোনাৰ বিএড কৰিলে আপোনাৰ খৰচ পৰিব 69,000 এপ্ৰক্সিমেটলি দেই তাৰ অফিচিয়েল মই ওয়েবসাইটৰ পৰা এটো ডাটা কালেক্ট কৰিছো আৰু ইয়াতে ফাৰ্স্ট সেমত আপোনাৰ খৰচ পৰিব 19,500 रुपीस সেকেন্ড সেমিষ্টাৰত আপোনাৰ এডমিশনৰ নামত আপুনি পে কৰিব লাগিব 16,500 रुपीस ঠিক তেনেদৰে আপুনি থাৰ্ড আৰু ফৰ্থ সেমতো 16,500 रुपीस আপুনি পেমেন্ট কৰিব লাগিব অৰ্থাৎ টোটাল আপুনি 69,000 আপুনি তাতে খৰচ কৰিব লাগিব বিএডৰ কৰা নামত দেই এতিয়া মই ইয়াৰ পিছত আহিছো ডাইট ধেমাজি যিখন ধেমাজিত আছে আৰু তাতে সিট ক্যাপাসিটি হৈছে 50 আৰু ইয়াতে ফাৰ্স্ট সেমত এই বৰ্ষত যি ফাৰ্স্ট সেমত একচুয়ালি এই বৰ্ষত নহয় 2025 বৰ্ষত যি বিএডৰ এডমিশন হৈছিল ফাৰ্স্ট সেমত ইয়াতে পে কৰিব লগা হৈছিল 22,000 দেই আৰু ইয়াৰ পিছৰ গিটা মই এক্স্যাক্টলি নাজানো তথাপিও ইয়াৰ পিছৰ সেম গিটাটো প্ৰায় ইয়াৰ আশেপাশে হ'ব গতিকে আপুনি ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰত যদি এইখিনি কলেজত আপুনি বিএড কৰিব বিচাৰে তেতিয়া হলে আপুনি 30,000 ৰ ভিতৰতে আপুনি বিএড কৰিব পাৰিব ঠিক আছে বাকি আপোনাৰ বিএডলৈ অৱশ্যে বেছি দিন নাই মানে বিএডৰ এন্ট্ৰেন্সলৈ বহুত বেছি দিন নাই আপোনাৰ 3 মাহ খুব বেছি ভালকৈ নাই গতিকে আপোনালোকে পঢ়া শুনাখিনি ভালকৈ কৰি থাকক মই যি বিএড এন্ট্ৰেন্স প্ৰিপাৰেচন 2026 বুলি এটা সিৰিজ মই স্টাৰ্ট কৰিছো সেই গোটেই ভিডিওখিনি আপুনি ধুনীয়াকৈ চাওক তাতে মানে বিএডত আপুনি দেখা পাব যে পলিটিৰ বহুতখিনি কোৱেশ্চন আহে ঠিক আছে আপুনি সেই পলিটি মই 12টা 13টা ভিডিও আপলোড কৰা হৈছে আৰু মই বহুত বেছি মানে কিবা টানি থকা নাই যেখিনি একচুয়ালি প্ৰয়োজন হয় সেইখিনি মই তাত ধুনীয়াকৈ দিয়া হৈ আছে আপুনি সেইখিনি কৰিলক আপুনি আসাম জিওগ্ৰাফি তাতে দিয়া হৈ আছে আপুনি সেইখিনি চাওক এতিয়া মই যি নতুনকৈ স্টাৰ্ট কৰি আছো যেখিনি ভিডিও সেইখিনি আপোনালোকে চাওক জিকে সেকশনখিনি বাকি মই কিছুমান ইম্পৰ্টেন্ট টপিকস বাৰু আপোনালোকৰ কাৰণে লৈ আহিম আৰু ইম্পৰ্টেন্ট গতিকে আপোনালোকে সেই সিৰিজটো কন্টিনিউ কৰি থাকক
বাকী আজি আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীয়ে যদি এই বৰ্ষত বিএডৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু ইয়াৰ পিছৰ যাতে কিবা ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকে মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ